এটা ব্রেকিং নিউজ পাইকান বনাঞ্চলত এক উত্তপ্ত পৰিস্থিতি আৰক্ষী আৰু উচ্ছেদিতৰ মাজত ভয়ংকৰ সংঘাত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে একাংশ উচ্ছেদিতই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিছে কৃষ্ণাইৰ আখুডুবিত সংঘটিত হৈছে হিংসাত্মক ঘটনা যোৱা 12 জুলাইত পাইকান সংৰক্ষিত বনাঞ্চলৰ আখুডুবি বেদবাৰী বিদ্যাপাৰাত উচ্ছেদ অভিযান চলোৱা হৈছিল প্ৰায় 1100 পৰিয়ালক উচ্ছেদ কৰা হৈছিল 1038 বিঘা ভূমি মুক্ত কৰা হৈছিল উচ্ছেদ অভিযানৰ জৰিয়তে কিন্তু সেই পাইকানতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত আৰক্ষী আৰু উচ্ছেদিতৰ মাজত ভয়ংকৰ সংঘাতৰ খবৰ আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে একাংশ উচ্ছেদিতই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিছে কৃষ্ণাইৰ আখুডুবিত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে সংযুক্ত হৈছো অৰূপ এই মুহূৰ্তত যি খবৰ আহিছে এক সংঘাতৰ খবৰ উচ্ছেদিত আৰু আৰক্ষীৰ মাজত ব্যাপক সংঘাত হেউটিয়া খবৰ জানিব বিচাৰিছো নিশ্চয়কৈ জয়ন্ত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে হেতু অঞ্চলত আৰক্ষী বৃহৎ সংখ্যক আৰক্ষী এই মুহূৰ্তত নিয়োগ কৰা হৈছে প্ৰথমৰ পৰা যদি মই ঘটনাটো কওঁ কিছু সময় পূৰ্বে যেহেতু উচ্ছেদিত যি বেদবাৰী বিদ্যাপাৰা আখুডুবি অঞ্চল আছিলে তাত ইতিমধ্যে ঘৰ দুৱাৰসমূহ ভাঙি দিয়া হৈছে সকলোৱে জানে উচ্ছেদ কৰা হৈছে কিন্তু একাংশ লোক তাতে তিৰপাল পাৰি পেলাই বা সেই ঠাইতে বসতি পুনৰ কৰাৰ কাৰণে চেষ্টা কৰিছিল বা তিৰপাল টানি পেলাই তাতে থাকিছিলে কিন্তু সেইসকল লোকে যাতে অহা যোৱা কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসন বা বন বিভাগে যিটো পথ আছিলে পথটো জেচিবিৰ সহায়ত এক্সকেভেটৰৰ সহায়ত আচলতে খুন্দি দিছিলে যাতে সেইফালেদি মানুহ অহা যোৱা কৰিব নোৱাৰে আৰু হয়তো লোকসকল যাতে তাৰ পৰা গুচি যায় এনেকুৱা ধৰণৰ কাৰণে আচলতে পথটো খুন্দিবৰ কাৰণে যোজা চলাইছিল বা আধা খুন্দা হৈছিলে ঠিক তেনেকুৱা সময়তে উচ্ছেদিত একাংশ লোক একগোট হয় আৰু একগোট হৈ পেলাই প্ৰথমে কথাৰ কটাকটি হয় তাৰপিছত আমি যি খবৰ লাভ কৰিছো আৰক্ষীৰ এক সূত্ৰৰ পৰা আৰক্ষী আৰু বনকৰ্মীৰ দললৈ তেওঁলোকে এই উচ্ছেদিত একাংশই শিলগুটি প্ৰথমে নিক্ষেপ কৰে আৰু এই গোটেই পৰিস্থিতিটো আচলতে সাম কটাবৰ কাৰণে বা পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষী আৰু বন বিভাগে উক্ত স্থানত লাঠি চাৰ্জ কৰাৰ লগতে শূন্যলৈ কেইবাজাই গুলীচালনা কৰা বুলি আমি খবৰ লাভ কৰিছো কিন্তু এই মুহূৰ্তত আহত হতাহতিৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰা নাই যেহেতু মই এই মাত্ৰ কথাটো খবৰ পাইছো আৰু মই এতিয়া ঘটনাস্থলীলৈ ৰাওনা হৈছো কিছু সময় পিছতে সকলোবোৰ তথ্য আচলতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাবৰ কাৰণে সক্ষম হ'ম কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে জয়ন্ত এই ভিজুৱেলছখিনি দেখিলে আচলতে অনুমান কৰিব পাৰি লাঠি চাৰ্জ হৈছে ফায়াৰিঙৰ শব্দ আমি শুনিবলৈ পাইছো লোকসকলক ছত্ৰভংগ দিয়াবৰ কাৰণে আচলতে এই ব্যৱস্থা আৰক্ষী আৰু বন বিভাগে কৰিছিলে আৰু কিছুদিন ধৰি এনেকুৱা ধৰণৰ ঘটনা চেপা সৰু সুৰা ঘটনা তাত হৈ আছিলে আৰু উচ্ছেদিত লোকসকলে সেই স্থান ত্যাগ কৰিবৰ কাৰণে আচলতে তেখেতসকলে মানি লোৱা নাছিলে ঘৰ ভাঙিছে ভাঙক আমি ইয়াতে থাকিম ইয়াৰ পৰা আমি কলৈকো নাযাওঁ এনেকুৱা ধৰণৰ ভাষ্য কেতিয়াবা আমি শুনিবলৈ পাইছিলো আৰু অৱশেষত আজি প্ৰশাসনে এক চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে গৈছিলে পথটো খুন্দি দিব গৈছিলে